আহক আহক লোৱা এক কটখন তাত পাই দিয়া এইবোৰ হ'ব বাৰু আগতে পানী ঘটি আনকচোন ইছৰাম কৃষ্ণ অকমান সময় হ'ব হেৰি পালেনে ৱা চোলাটোত এইবোৰ কি পেলালে পানী তুমি বাৰু গতিটো তেনেকে ৰাখিব লাগে নেকি এতিয়া ঘটিটো গাতে দুখ নাজানো বাহন নাজানো বেশজন পূজা মন্ত্ৰ নাজানো কিঞ্চিত এতেকে পৰমেশ্বৰ দাস বলো চৰণত মোৰ গতি সাধিবে উচিত মোৰ গতি সাধিবে উচিত অপৰাধ বিনাশন তজনমে নাৰায়ণ জানি নামে আপোনালোক অহা দেখি এখেতৰ গা 7খন 8খন কৰিছে অলপ পিছত লোটা বাতি ঘটি চৰিয়া সকলো জুতিত নিদিলেহে ৰক্ষা মোৰ গুণবোৰ খানিবলৈ বহুত সময় পাবা আগতে এখেতসকলৰ ৰন্ধা বঢ়া ব্যৱস্থাটো কৰি দিয়া সেইটোহে আচল কথা মেচ মাৰিলেই জ্বলাব পৰাকৈ শুকান খৰি আছে নহয় সিবিলাকৰ ঘৰত বৰ কষ্ট পালো বুজিছেনে জুই পুৱাই পুৱাই হ'ব হ'ব এতিয়া শুকান খৰিৰ কথা চিন্তা কৰিব নালাগে ৰন্ধা বঢ়া কৰিবলৈ আমি বহুত সময় পাম ৰন্ধা বঢ়া মানে মই বুজা নাই আমাৰ লগতে এখেতসকলেও নচলিব জানো দেখিলে নে প্ৰভু মানুহজনী কাণ্ড হ'ব হ'ব তেখেতে আমাৰ কথা নজনাটো একো আচৰিত নহয় মানে গুৱাহাটী চিটি বাছৰ মহিলা চিটত পুৰুষ বহিলে কি হয় মহিলা থাকিলে উঠি দিব লাগে তেতিয়াহ'লে খন্তেক আনন্দ ল'বলৈ আমি অক্ষম গুৰুৰ কৃপাত আমি যেনেকৈ চলি আছো তেনেকৈ চলি থাকিব বিচাৰোঁ আহক প্ৰভুসকল আপোনালোকৰ লাগতিয়াল কেইপদ চমজি কৃষ্ণ আতৈ উঠক হয় ইমান ডেকা মানুহটোৱেনো সেইটো সাজ পিন্ধিব লাগেনে দেউতা চাগে বৰ ভাল পাইছে পন্থাই কেইটো আতৈ কৃষ্ণ 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 কি কৰে এইবোৰ লঘোণে ভোকে থাকিম নে উধান পুতিয়ে চৰুটো জুৰি দিওঁ বুলি ভাবিছো আপুনি বিদ্যুতি গাড়ী চৰু যদি নৰকত পৰিব খুজিছে বিদেশত ধুতি বুলিও নাই বিধুতি বুলিও নাই কাম চলি যাব নাপায় সেইবোৰ কাম নকৰিব সোনকালে স্নানৰ ব্যৱস্থা কৰক যাওক ভাৰী মুস্কিল যাওক বুলিছো